Hello, my dear students. Welcome to your dear teacher channel. Mormor Satrate Hokol. Aji ami kotha patim bahut important part. Hetu hoise conditional sentence. Conditional sentence ajir karone bortoman homoyar metrikor karone bahut guruttopurno. Kiyo janane? Karon aji ami olop smart hobo lage. Ajir dinot bahut critical proshno bilak hote. Correct answer khetrot. He karone ami jodi conditional sentence or bikhoye najano tetiole ami bahut miss korim. বহুত মিস কৰিম সেইকাৰণে এটা মোৰ ৰিকুৱেষ্ট এটো হৈছে তোমালোকে ভিডিওটো শেষলৈকে চাবা প্ৰথমে আমি বুজি ল'ব লাগে কি কন্ডিশনাল সেন্টেন্সৰ মানে কি কন্ডিশনাল সেন্টেন্স হৈছে শৰ্তযুক্ত বাক্যসমূহ শৰ্তযুক্ত কেনেকুৱা যে যদি জুইত হাত দিয়া হয় হাত পৰি যায় হয় নে নহয় যদি বৰষুণ হয় ঘা তিতি যায় এনেকুৱা কথাবিলাক যদি তুমি পৰিশ্ৰম কৰা কঠোৰ পৰিশ্ৰম কৰা তুমি সফল হবা বুজি পাইছা নাই কন্ডিশন বিলাক দেখিছা না নাই এনেকুৱা যদি তুমি মোৰ পৰা সহায় বিচাৰিলে হেতেন মই এখিনি কৰি দিলো হেতেন মই সহায় কৰি দিলো হেতেন এনেকুৱা কন্ডিশন যুক্ত কথাবিলাক যেতিয়া আমি কব লগা হয় তেতিয়া আমি কোন ৰুলস ফলো কৰিব লাগে সেই তথ্যবিলাক আমাৰ বহুত জানা দৰকাৰ আছে বুজি পাইছানে তো আমি প্ৰথমে বুজি ল'ব লাগিব এই শৰ্তযুক্ত বাক্যসমূহ কেনে ধৰণৰ বাক্য আৰু কেই প্ৰকাৰ বিশেষকৈ কন্ডিশনাল সেন্টেন্স বিলাক 4 টাইপস কিমান Conditional sentence बिला सारी प्रकार है प्रथम जो है zero condition second जो है first condition third है second condition fourth है third condition বুজি পাইছানে কন্ডিশনাল সেন্টেন্স হু বিশেষকৈ চাৰি প্ৰকাৰৰ হয় তো এই চাৰি প্ৰকাৰৰ সেন্টেন্স আমি ইয়াৰ ফৰ্মেশন ইয়াৰ ৰুলস আমি ভালকে বুজি ল'ব লাগিব তেতিয়া আমাৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে বুজি পাইছানে তো কাৰেক্ট টেন্সৰ অলৰেডি ভিডিও দিয়া হৈছে কাৰেক্ট টেন্সৰ গুটেইখিনি পাৰ্টস ইনক্লুড কৰি কভাৰ কৰি আমি ভিডিও অলৰেডি এৰি দিছো জনে জনে ভিডিও চোৱা নাই তেওঁলোকে গৈ এই ভিডিওৰ আই বাটনত ক্লিক কৰা তোমালোকে টেন্সৰ ভিডিও পাই যাবা নহলে এই ভিডিওৰ ডেসক্ৰিপচনত ভিডিও লিংক দিয়া আছে টেন্সৰ কিবিলাক ভালকে চাই লোৱা তেতিয়া হলে এইখিনি আৰু ইজি হৈ যাব টেন্সৰ কাৰণে কোনো আৰু প্ৰবলেম নহয় সেন্টেন্সৰ ক্ষেত্ৰত আৰু কোনো ধৰণৰ অসুবিধা নহব বুজি পাইছানে তো বলো আমি এটা পাৰ্ট প্ৰথমে ভালকৈ বুজি লও তো প্ৰথম পাৰ্ট আমি পঢ়িম প্ৰথম পাৰ্ট পঢ়িম সেইটো হৈছে জিৰো কন্ডিশন জিৰো কন্ডিশন কাক কোৱা হয় জিৰো কন্ডিশন বিশেষকৈ কোৱা হয় সাধাৰণ সত্য কথাবিলাক যিবিলাক নেকি সদায় সত্য হয় বুজি পাইছানে যিবিলাক কথা সদায় সত্য হয় তথ্য ভিত্তিক ফ্যাক্টস বিলাক যিবিলাক সেইবিলাক আমি জিৰো কন্ডিশনত লিখিব লাগে আৰু জিৰো কন্ডিশনত কি হয় জানা জিৰো কন্ডিশনত আমি সদায় সাধাৰণ সত্য অভ্যাস বা তথ্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যিবিলাক সদায় সত্য যিবোৰ সদায় সত্য বুজি পাইছানে সাধাৰণ সত্য যিবিলাক কথা যিবিলাক ঘটনা বা অভ্যাস যিবিলাক হেবিট আছে বা যিবিলাক ফ্যাক্টস আছে ফ্যাক্টস তথ্য মানে ফ্যাক্টস যিবিলাক তথ্য ভিত্তিক কথা আছে প্ৰমাণ সহকাৰে তেনেকুৱা কথাবিলাক প্ৰকাশ কৰাৰ কাৰণে আমি জিৰো কন্ডিশন ব্যৱহাৰ কৰিব লাগে ফৰ্মাল ছাত্ৰ-ছাত্ৰীসকল ইয়াত কি ফৰ্মেশন ইউজ হয় ইয়াৰ যিটো ষ্ট্ৰাকচাৰ ইয়াৰ যিটো ফৰ্মেশন এই ফৰ্মেশনটো আমি ভালকে মনত ৰাখিব লাগিব জিৰো কন্ডিশনত কি হ'ব ইফ লগাই ইয়াত কি হ'ব জানা প্ৰেজেন্ট ইনডিফিনিট হ'ব প্ৰথম পাৰ্টটো কি হ'ব প্ৰেজেন্ট indefinite
আৰু সেকেন্ড পার্টটো হ'ব প্রেজেন্ট ইনডিফিনিট দুইটা পার্টে কি হ'ব প্রেজেন্ট ইনডিফিনিট দুইটা পার্টে প্রেজেন্ট ইনডিফিনিট হয় মানে ইয়াৰ প্লাস নহয় কমা হয় ওকে মানে দুইটা খণ্ডই প্রেজেন্ট ইনডিফিনিটত থাকিব যদি एग्जांपल লোৱা if you heat water it boils if you heat water যদি পানী তুমি গৰম কৰা if you heat water যদি তুমি পানী গৰম কৰা কি হয় it boils ই উতলে মানে হসা কথা ফ্যাক্টস যুক্ত কথা তথ্য ভিত্তিক কথা বুজি পাইছানে মানে আমাৰ সদায় মনত ৰাখিব লাগিব যে সাধাৰণ সত্য কথাবিলাক যিবোৰ নেকি সদায় সত্য যি কথাবিলাক নেকি সদায় সত্য তেনেকুৱা কথাবিলাক আমাৰ কি আহিব জিৰো কন্ডিশনাল আহিব জিৰো কন্ডিশনাল ৰুলছত আহিব আৰু ইয়াৰ ৰুলছ কি ইফ কন্ডিশন টু দিয়াৰ পিছত আমাৰ প্ৰথম পাৰ্ট যেটো সেন্টেন্স থাকিব এটো প্ৰেজেন্ট ইনডিফিনিট হ'ব আৰু সেকেন্ড পার্ট যেটো এইটো প্রেজেন্ট ইনডিফিনিট হ'ব যেনে আৰু এটা एग्जांपल যদি লও if it rains the grass gets wet মানে if it rains the grass gets wet যদি বৰষুণ হয় ঘাঁ তিতি যায় যদি বৰষুণ হয় ঘাঁ তিতি যায় মানে ঘাঁহনি তিতি যায় তো এইবিলাক কি হসা কথা হয়নে নহয় মানে যিবিলাক কথা হসা সদায় হসা অলৱেজ ট্ৰু তেনেকুৱা কথাবিলাক আমি কত লিখিম জিৰো কন্ডিশনাল ৰুলছত আমি লিখিম মনত থাকিবনে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল একদম ইজি পানীৰ নিচিনা ভালকে মনোযোগ দিয়া আৰু বুজি লোৱা ঠিক আছে তো জিৰো কন্ডিশন বুজি পাইছানে এতিয়া যদি আৰু एग्जांपल লয় যে if people eat too much they get fat তাৰ মানে কি বুজাই আছে যে যদি মানুহে অত্যাধিক পৰিমাণে কি কৰে আহাৰ ভক্ষণ কৰে খায় তেতিয়াহলে কি হয় মানুহ শকত হৈ যায় হয়নে নহয় ফ্যাক্টস মানে তথ্য ভিত্তিক কথা এইবিলাক ভবিষ্যতৰ পৰিঘটনা বা পৰিণতি বোৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ তাৰমানে ফাৰ্স্ট কন্ডিশনত কেনেকুৱা ধৰণৰ কথাবিলাক আমি কম আৰু কোনবিলাক কথা ফাৰ্স্ট কন্ডিশনত আহিব ভবিষ্যতৰ সম্ভাব্য পৰিঘটনা তাৰমানে ভবিষ্যত এটা কথাৰ ওপৰত ভিত্তি কৰি ভবিষ্যতে আৰু এটা কাম হ'ব তেনেকুৱা পৰিণতি বা পৰিঘটনাৰ ওপৰত ভিত্তি কৰি যেতিয়া কথা কোৱা হয় তেনেকুৱা কথা প্ৰকাশ কৰাৰ ক্ষেত্ৰত এই ফাৰ্স্ট কন্ডিশন ইউজ হয় আৰু ইয়াৰ যেটো স্ট্ৰাকচাৰ আছে ইয়াৰ স্ট্ৰাকচাৰটো হয় সদায় মানে ইয়াৰ যেটো ফৰ্মেশন এই ফাৰ্স্ট কন্ডিশন বাক্যবিলাক লিখাৰ যি ফৰ্মেশন এইটো কি হয় জানা সদায় ইফ বাটস প্ৰথমে কি থাকে when তাৰ পিছত কি আহিব বাকি যেটো অংশ আহিব সেইটো সদায় কি হ'ব প্ৰেজেন্ট ইনডেফিনিট হয় প্ৰেজেন্ট ইনডেফিনিট আৰু তাৰ পিছৰ অংশটো সদায় কি হয় ফিউচাৰ টেন্স হয় কেনেকুৱা ফিউচাৰ হয় ধৰি লোৱা প্ৰথমে কি থাকিব সাবজেক্ট থাকিব তাৰ পিছত উইল বা নেগেটিভ হলে owned আহিব ঠিক আছে তাৰ পিছত কি হ'ব মেইন ভাৰ্বটো be1 মানে ইয়াৰ সাবজেক্টৰ ওপৰত ভিত্তি কৰি বেস ভাৰ্ব আহিব তাৰ মানে সিম্পল ফিউচাৰত কি হয় সিম্পল ফিউচাৰত মানে ফিউচাৰ ইনডিফিনিট বুলি ক'ব পাৰা একলগ তুমি কি ক'ব পাৰা ফিউচাৰ ইনডিফিনিট বুলি ক'ব পাৰা যদি ফার্স্ট কন্ডিশনৰ কথা হয় সদায় কি হ'ব প্ৰথমে আমাক শর্ত দিয়া থাকিব শর্তৰ ওপৰতে কথাবিলাক হ'ব ইয়াত কাৰণ ইয়াত শর্তযুক্ত কথা এইবিলাক
তো প্ৰথম আমাৰ কি হ'ব ফাৰ্স্ট কন্ডিশনত কি হ'ব সাব ইফ বা when থাকিব তাৰ পিছত আমাৰ যেটো খণ্ড আহিব এটো প্ৰেজেন্ট ইনডিফিনিট হ'ব আৰু বাকি যেটো ভৱিষ্যতৰ ওপৰত ভিত্তি কৰি কথাটো কোৱা হ'ব সেইটো সদায় ফিউচাৰ ইনডিফিনিট হ'ব সাবজেক্ট আহিব সাবজেক্টৰ লগত উইল আহিব কিন্তু শেল নহয় উইল বা নেগেটিভ হলে ওন্ট আহিব ইয়াত যদি নেগেটিভ সেন্টেন্স থাকে তেতিয়াহলে এটো কি হৈ যাব ওন্ট আৰু মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বহিব যদি এক্সাম্পল লোৱা ধৰি লোৱা if she cooks যদি তাই ৰান্ধে মই কি কৰি I will clean dishes যে মই বাসন বৰ্তন বিলাক কি কৰিম সাফা কৰিম I will clean the dishes okay if she cooks যদি তাই ৰান্ধে if she cooks তাই যদি তাই ৰান্ধে I will clean the dishes তাৰ মানে কন্ডিশনাল এখিনি কথা আছে সিম্পল প্ৰেজেন্টত মানে প্ৰেজেন্ট ইনডিফিনিটত আৰু বাকিখিনি কত গুছি গৈছে অটোমেটিক ফিউচাৰ ইনডিফিনিটত গুছি গৈছে তাৰ মানে সদায় মনত ৰাখিবা ফাৰ্স্ট কন্ডিশনত কি হয় ফাৰ্স্ট মানে কি ফাৰ্স্ট কন্ডিশন মানে হৈছে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট হ'ব কিন্তু সেইটোৰ ওপৰত ভিত্তি কৰি যেটো ভৱিষ্যতৰ সম্ভাৱ্য বা পৰিঘটনা প্ৰকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰিম সেই অংশটো সদায় কি হ'ব ফিউচাৰ ইনডিফিনিট হ'ব ওকে আৰু তাত সাবজেক্টৰ লগত সদায় কি হ'ব উইল হ'ব উইল মনত ৰাখিবা ভালকে যদি আৰু এটা এক্সাম্পল লওঁ আমি if you don't hurry if you don't hurry we will miss the bus তাৰমানে এটা কথাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ এটা কথা উল্লেখ কৰিব লাগে আমাৰ বহুত কথা আছে if you don't hurry যদি তুমি বেগাবিগি নকৰা খৰখেদা নকৰা কি কৰিম আমি বাসটো মিস কৰিম মানে আমি বাসটো ধৰিব নোৱাৰিম এটোৱে কোৱা হৈ আছে যে এটা কথাৰ ওপৰত ভিত্তি কৰি যেতিয়া আমি প্ৰথম ফাৰ্স্ট কন্ডিশন ইউজ কৰিম হেতু সদায় কি হ'ব ভৱিষ্যতৰ সম্ভাৱ্য যিবিলাক ঘটনা মানে হ'ব লগা ঘটনা এতিয়া এটা কাম নকৰিলে ইয়াৰ পৰিণতি কি হ'ব পাৰে সম্ভাৱ্য ঘটনা কি হ'ব পাৰে তাৰ পৰিণতি কি হ'ব পাৰে সেইটো আমি ফিউচাৰৰ ইনডিফিনিটত লিখিব লাগিব আৰু সদায় উইল ব্যৱহাৰ কৰিব লাগিব ওকে যদি আমি আৰু এটা এক্সাম্পল লওঁ ইয়াত যেটো when আছে when টু ইউজ কৰি আমি আৰু এটা বাক্য লিখিব পাৰো সো when the train arrives I will call you কি হৈছে তাৰ মানে যে when the train arrives যেতিয়া কি হয় বাস ৰেলগাড়ীটো আহি উপস্থিত হয় মই তোমাক কল কৰিম মানে এটা ঘটনা হয় তেতিয়াহলে তাৰ পৰিণতি কি কৰিব লাগে হেতু ফিউচাৰ ইনডিফিনিটত আহিব এইটোৱে শর্ত ইয়াত আৰু নতুন কথা একোই নাই তো ফাৰ্স্ট কন্ডিশন বুজি পাইছানে যদি বুজি পাইছা তেতিয়াহলে কমেন্ট কৰি জনাই দিবা আৰু ইয়াৰ ওপৰত আমি প্ৰেক্টিস কোৱেশ্চন কৰিম কাৰেক্ট আনসাৰ কাৰণে হেখিনি লৈকে তোমালোকে চাবা কিন্তু হেকলৈকে চাবা ভিডিওটো কাৰণ ইয়াৰ পৰা বহুত প্ৰশ্ন আহে আজিকালি বহুত ইম্পৰ্টেন্ট মাই ডিয়াৰ ষ্টুডেন্টস সেকেন্ড কন্ডিশন টু ভালকে চাই লোৱা সেকেন্ড কন্ডিশন টু কেতিয়া ইউজ হয় আৰু ইয়াত কোন ধৰণৰ বাক্যবিলাক আমি কও ইয়াত বিশেষকৈ যিবিলাক আমাৰ কাল্পনিক বা অসম্ভৱ যিবিলাক কথা যেতিয়া আমি মনে খজা বা মনতে কিবা কল্পনা কৰি কথা কও অসম্ভৱ যাৰ বাস্তৱতা খুব কম কাল্পনিক বা অসম্ভৱ ভৱিষ্যতৰ পৰিস্থিতি প্ৰকাশ কৰিবলৈ ব্যৱহাৰ হয় মানে যিবিলাক কথা নেকি কল্পনাৰ ভিত্তিত কও আমি বুজি পাইছানে যেনে যে মই যদি এটা লটাৰী জিকিলো হেতেন মই এটা নতুন গাড়ী কিনিলো হেতেন এনেকুৱা অবাস্তৱ কথা বুজি পাইছানে অবাস্তৱ কথা তো তেনেকুৱা কথাবিলাক প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি কি কৰো সেকেন্ড কন্ডিশন ইউজ কৰো তো ইয়াৰ যেটো ষ্ট্ৰাকচাৰ হয় বাক্যৰ এই বাক্যবিলাকৰ যেটো ষ্ট্ৰাকচাৰ হয় মানে যেটো ফৰ্মেশন হয় মানে কোনটো ফৰ্মেশনত আমি লিখিম বাক্যবিলাক ইয়াত কি হ'ব জানা প্ৰথমে আমাৰ ইফ এই কন্ডিশনটো আহিব তাৰ পিছত আমাৰ যেটো প্ৰথম খণ্ড হ'ব হেতু সদায় আমাৰ ইয়াৰ যেটো ষ্ট্ৰাকচাৰ হ'ব ষ্ট্ৰাকচাৰটো সদায় কি হ'ব প্ৰথমে আমাৰ কন্ডিশন আহিব ইফ আমাৰ পিছত প্ৰথম পাৰ্টটো হ'ব past indefinite তাৰ পিছত আমাৰ সেকেন্ড পাৰ্টটো আহিব কোন জানা প্ৰথমে আহিব আমাৰ সাবজেক্টৰ লগত would আৰু নেগেটিভ হলে
would not নেগেটিভ হলে would not আৰু ইয়াৰ লগত ভাৰ্বৰ b1 মানে বেস ভাৰ্ব আহিব ইয়াৰ ওপৰত ভিত্তি কৰি বেস ভাৰ্ব আহিব ওকে জাস্ট আমি যদি সিস্টেম ফলো কৰো ইজি হৈ যায় তো এনে ইয়াত কোনবিলাক কথা আহিব এটো ভালকে মনত ৰাখিবা বুজি পাইছানে তো আমি যদি ইয়াত এক্সাম্পল লও ধৰি লোৱা যে if I own a lottery I would buy a new car বুজি পাইছানে যে if I had owned a lottery যে যদি মই এটা লটাৰী জিকিলো হেতেন I would buy a new car মই এটা নতুন গাড়ী কিনিলো হেতেন তো ইয়াৰ যদি আৰু এটা এক্সাম্পল লও ধৰি লোৱা if I were a police I would arrest the all criminals তাৰ মানে যে if I were a police যে যদি মই এজন পুলিচ হলো হেতেন I would arrest the all criminals if I were a police যদি মই এজন পুলিচ হলো হেতেন I would arrest all the criminals মই সকলো অপৰাধীক গ্ৰেপ্তাৰ কৰিলো হেতেন তাৰ মানে এনেকুৱা কাল্পনিক আৰু অসম্ভৱ পৰিস্থিতি বিলাক অতীতত যিবিলাক হৈ গৈছে এনেকুৱা মানে যেটো সময় গুছি গৈছে সেই কথাবিলাক যেতিয়া টানি টানি আনি কম নহয় তেনেকুৱা কথা ভৱিষ্যতত প্ৰকাশ কৰিলে তেনেকুৱা কথাবিলাকৰ ক্ষেত্ৰত আমি সেকেন্ড কন্ডিশন ইউজ কৰিম ইয়াত সোৱা এটা কথা তোমালোকক ভাঙি কৈ দিও ইয়াত সোৱা আইৰ লগত ওয়েৰ বহিছে কাৰণ যেতিয়া নেকি আমাৰ আইৰ লগত উইশ বহে ওয়েৰ বহে ইয়াত এটা কাৰণ আছে যেনে I wish if I were a king বুজি পাইছানে যে মই কামনা কৰো মই যদি এজন ৰজা হ'ব পাৰিলো হেতেন তাৰমানে ইয়াত কিয় হৈছে কাৰণ ইয়াত কাল্পনিক এই দুটা কথা মনত ৰাখিবা এই কাল্পনিক আৰু অসম্ভৱ যেতিয়া কোনো কথা আমি মনৰ পৰা নিজে নিজে কম প্ৰকাশ কৰিম তেতিয়াও আমাৰ কি হয় এই যেটো আমাৰ বি ভাৰ্ব আছে বি আছে এই বিৰ অৰ্থ কি বিৰ অৰ্থ হয় বা হোৱা হয় তো ইয়াৰ কি হৈ যায় ইয়াৰ যেতিয়া আমি কনজাক্টিভ মুড ইউজ কৰো তাৰমানে উপসহযোগী আবেগ যেতিয়া আমি প্ৰকাশ কৰো মানে কাল্পনিক বা অসম্ভৱ কথা যেতিয়া আমি প্ৰকাশ কৰো ভৱিষ্যতৰ কাৰণে তেতিয়া আমাৰ কি হয় এই বি টু ওয়েৰ হৈ যায় আৰু আমি বি টু ওয়ে হিচাপে ব্যৱহাৰ কৰিব লাগে তেতিয়া আৰু আইৰ লগত ওয়াজ নহয় তেতিয়া আমি কি কৰিব লাগে ওয়েৰ ব্যৱহাৰ কৰিব লাগে বুজি পাইছানে তেনেকুৱা যদি বাক্য আহে if condition দি যদি উইশ থাকে তেতিয়া হলে তোমালোকে আইৰ লগত কি লগাবা ওয়েৰ লগাবা ওকে অতি ইম্পৰ্টেন্ট আৰু লাষ্ট পাৰ্ট বুজি পাইছানে থাৰ্ড কন্ডিশন তৃতীয় পৰিস্থিতি যেটো আমাৰ শৰ্তযুক্ত কাল্পনিক পৰিস্থিতি বা অতীতৰ বাবে অনুশোচনা প্ৰকাশ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় মানে যেতিয়া আমাৰ কাল্পনিক কথাবিলাক বা অসম্ভৱ যিবিলাক আমাৰ হেৰি আছে মনে গঢ়া তেনেকুৱা কথাবিলাক যেতিয়া অতীতৰ প্ৰকাশ কৰা হয় অতীতক অনুশোচনা কৰাৰ বাবে প্ৰকাশ কৰাৰ ক্ষেত্ৰত এই থাৰ্ড কন্ডিশন ইউজ হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ যিটো ষ্ট্ৰাকচাৰ হয় মানে এই থাৰ্ড কন্ডিশনেল সেন্টেন্স বিলাক যেতিয়া আমি কি কৰিম লিখিম ষ্ট্ৰাকচাৰ থাৰ্ড কন্ডিশনেল সেন্টেন্স বিলাক যেতিয়া আমি লিখিম বা কম তেতিয়া আমি কোনটো ষ্ট্ৰাকচাৰ ইউজ কৰিম ইয়াত কি হ'ব জানা if আহিব কন্ডিশন if আহাৰ পিছত প্ৰথম যেটো পাৰ্ট হ'ব এটো হ'ব past perfect ভালকে মনত ৰাখিবা তাৰ মানে আমি কি পাইছো সেকেন্ড কন্ডিশনত পাইছো যে if কন্ডিশনটো দিয়াৰ পিছত তাত কি হয় past indefinite হয় মানে simple past আহে প্ৰথম পাৰ্টটো আৰু সেকেন্ড পাৰ্টটো কি হ'ব এইটো কথাৰ ভিত্তিত যেতিয়া আৰু এটা কথা কম তেতিয়া আমাৰ হেতু হ'ব হলে তাত আহিব আমাৰ কি জানা সাবজেক্টৰ লগত would বা would not have আহিব লগত কি হ'ব জানা verb to past participle হৈ যাব যাক আমি V3 বুলি সদায় মানে কি হৈ যাব মেইন ভার্ব টু V3 হৈ যাব তো এই স্ট্রাকচাৰৰ ভিত্তিত আমাৰ কথাবিলাক
ক'ব লাগে যদি एग्जांपल লোৱা যে if I had studied harder I would have বারবার থার্ড ফর্ম লাগাই দিই passed the exam বুঝি পাইছানে কি কৈ আছে যে if I had studied harder এখিনি কোত আহিছে past perfect আৰু কন্ডিশন কিন্তু আছে নামেই কন্ডিশনাল সেন্টেন্স কন্ডিশন কিন্তু আছে যে যদি মই শর্ত আছে যদি মই বহুত বেছি অধ্যয়ন কৰিলো হেতেন মই পৰীক্ষাত পাছ কৰিলে তো এটা কাল্পনিক কথা পৰিস্থিতিৰ কথা অতীতৰ এটা কাল্পনিক পৰিস্থিতিৰ কথা যেতিয়া আমি উল্লেখ কৰো তেতিয়া আমি থাৰ্ড কন্ডিশনত ইউজ কৰি ক'ব লাগে ব্যৱহাৰ কৰিব লাগে আৰু ইয়াত ইনফৰমেশনটো হয় এৰিগেট আমাৰ বন্ধু বান্ধৱী কয় নহয় বিপদ পাৰ হৈ যোৱাৰ পিছত কি কয় যে if he had called me বুঝি পাইছানে বন্ধু বান্ধৱীয়ে কিন্তু তেতিয়াহে কয় যেতিয়া বিপদ পাৰ হৈ যায় সমস্যা সমাধান হৈ যায় তেতিয়া ক'ব আহি যে if he had called me যদি তেওঁ মোক মাতিলে হেতেন I would have helped him মই তেওঁ সহায় কৰিলো হেতেন বুজি পাইছানে বিপদ যোৱাৰ পিছত এনেকুৱা কথা কয় না নাই কন্ডিশনাল তাৰ মানে ইয়াৰ এইটো সেন্টেন্স কি হতে লিখিছো past perfect আৰু সেকেন্ড টু কি হতে লিখিছো আৰু এইটো would হ'ব সদায় নেগেটিভ হলে would not হ'ব আৰু ভাৰ্বটো সদায় থাৰ্ড ফৰ্মত আহি যাব এইটো হ'ব স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰৰ ভিতৰত আমি এই কথাবিলাক লিখিম একদম সিম্পল ইয়াত কোনো টান কথাই নাই জাস্ট আমি কথাবিলাক বুজি পাব লাগে আৰু এনেকুৱা যদি ক্যাৰেক্টাৰস দিয়ে আমাৰ এই ফৰ্মুলাবিলাক ইউজ কৰিব লাগিব প্ৰথমে তুমি এটা পাৰ্ট চাবা যে কন্ডিশনাল সেন্টেন্স বিলাকৰ এটা পাৰ্ট কোন টেন্সত আছে আৰু কোনটো ভাগত আছে সেইটো আমি দেখা পালে গম পাই যাম বুজি পাইছানে তো এতিয়া আমি বলা কেইটামান প্ৰেক্টিস কৰো কোৱেশ্চন তেতিয়া আৰু ক্লিয়াৰ হ'ব যে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰস আহিব ফৰ্মাছটা যে কল সোৱা কেইটামান প্ৰশ্ন আমি ইয়াত লৈছো আৰু কোৱেশ্চন আছে তোমালোকে প্ৰেক্টিস কোৱেশ্চন বিলাক ইয়াৰ প্ৰেক্টিস কোৱেশ্চন বিলাক পিডিএফ ফাইল হওকাৰে টেলিগ্ৰামত পাই যাবা আৰু টেলিগ্ৰামত তোমালোকে জয়েন হৈ লোৱা এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে টেলিগ্ৰামত তাত গৈ ক্লিক কৰা জয়েন হৈ লোৱা নহলে সাৰ্চ কৰা ডিয়াৰ টিচাৰ 123 ক্যাপিটেল লেটাৰত বিনা স্পেচ দিয়া কই ওকে আৰু ভিডিওটো যদি ভাল লাগি থাকে তেতিয়াহলে সবই লাইক কৰি দিয়া আৰু জনে জনে নতুন চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়া বুজি পাইছানে কাৰণ গোটেই বছৰ তোমালোকৰ যিমান প্ৰবলেমছ আছে সমস্যাবিলাক সমাধান কৰাৰ চেষ্টা কৰিম যদি মোৰ লগত 100% যদি সংযোগ হৈ থকা তেতিয়াহলে মই ভাবো বহুত উপকাৰ হ'ব ইয়াত দিয়া আছে if you study hard তো আমাৰ দুটা পাৰ্ট থাকে কন্ডিশনাল সেন্টেন্স বিলাকত কন্ডিশন দি দুটা পাৰ্ট থাকে তো আমি এটা পাৰ্ট ভালকে লক্ষ্য কৰিম হেতু চিনি পালে আনটো অটোমেটিক বুজি পাই যাম সোৱা if you study hard এই পাৰ্টটো কোন টেন্সত আছে এই পাৰ্টটো অলৰেডি কিহত দিয়া আছে সোৱাচোন এইটো আছে প্ৰেজেন্ট ইনডিফিনিটত কিহত দিয়া আছে প্ৰেজেন্ট ইনডিফিনিটত দিয়া আছে যে if you study hard যে যদি তুমি কি কৰা বেছি অধ্যয়ন কৰা মেহনত কৰা কষ্ট কৰা তেতিয়াহলে কি কৰিবা পৰীক্ষাত পাছ কৰিবা তাৰ মানে আমি অটোমেটিক গম পাই আছো এইটো ফাৰ্স্ট কন্ডিশনত পৰিছে কিহত পৰিছে ফাৰ্স্ট কন্ডিশনত কিয় কাৰণ এইটো সিম্পল প্ৰেজেন্টত আছে আৰু এইটোৰ ওপৰত কথা ভিত্তি কৰি আমাৰ ভৱিষ্যতৰ এটা কথা ঘটনা আহি আছে হয়নে সম্ভাব্য ঘটনা আহি আছে মানে এইটো নহলে কি হ'ব কাৰণ ফাৰ্স্ট কন্ডিশনত আমি কি পাইছো যে এটা ভৱিষ্যতৰ কি হয় সম্ভাব্য ঘটনা হয় সম্ভাব্য মানে এইটো নহলে হেতু কি হ'ব মানে এটা কাম নকৰিলে এইটো কামৰ পৰিণতি কি হ'ব সেইটো আমাক বুজায় তো আমি ইয়াত কি লিখিম you will এইটো আমাৰ ঠিকই থাকিব বুজি পাইছানে তো এইটো হেতু কি হয় ফিউচাৰ ইনডিফিনিট হয় আৰু ইয়াত হেল্পিং ভাৰ্ব হতে কি হয় will তো সোৱা if you study hard you will pass the exam বুজি পাইছানে কষ্ট কৰি পঢ়া মানে মেহনত কৰা তেতিয়াহলে তুমি পৰীক্ষাত সফল হ'বা নেক্সট তো সোৱা if it rains এটো প্ৰেজেন্ট ইনডিফিনিটত আছে কিহত আছে if it rains যদি বৰষুণ হয় কন্ডিশন দি দিছে সোৱা যদি বৰষুণ হয় we dash go to the picnic তাৰ মানে কি হ'ব তাৰ মানে আমাক এটোৱে বুজাই আছে যে যদি বৰষুণ হয় আমি পিকনিকলৈ নাযাওঁ
আমি পিকনিকলৈ নাযাওঁ ইয়াত তো জাস্ট ভার্ব দিয়া আছে তো আমি কি কৰিব লাগিব এটো নেগেটিভ সেন্সত ইয়াত কি হ'ব উইল বা ওন্ট বহে মনত আছে নাই উইল বা কি বহে নেগেটিভ হলে ওন্ট বহে উইল বা ওন্ট তো আমি কি কৰিম if it rains we won't কি হ'ব we won't go to the picnic won't go to the picnic we won't go to the picnic বুজি পাইছানে তো 3 নম্বৰটো চোৱা কোনটো কন্ডিশনত পৰিছে if I dash be verb বহাব দিছে ইয়াত reach তো ইয়াত এটা পাৰ্টত প্ৰবলেম আছে আনটো পাৰ্ট ক্লিয়াৰ আছে চোৱা if I dash be reach I would travel the world দেখিছানে এইটো পাৰ্ট কোড পৰিছে would আছে না would কেতিয়া আহে সেকেন্ড কন্ডিশনত আহে সেকেন্ড কন্ডিশনত কি হয় প্ৰথম পাৰ্টটো সদায় past indefinite হয় আৰু তাৰ সেকেন্ড পাৰ্টটো সদায় কি হয় হেল্পিং ভার্ব would হয় আৰু মেইন ভার্বটো প্ৰেজেন্ট ফর্মত হয় মানে be1 হয় তো আমি তাৰ পৰা গম পাই গলো ইয়াৰ পৰা গম পাই গলো এটো কি হ'ব আমাৰ সেকেন্ড কন্ডিশন ইউজ হ'ব আৰু এটো past indefinite হ'ব আৰু আমি ইয়াত কি বহাম আমাৰ যেহেতু কল্পনা বুজাইছে আমাৰ যেটো অসম্ভৱ ঘটনা বুজাই আছে তেতিয়া আমি কি বহাও আইৰ লগত ওয়ে বহাও যে if I were rich যে মই যদি ধনী হলো হেতেন চহকী হলো হেতেন I would travel the world মই গোটেই বিশ্ব ভ্ৰমণ কৰিলো হেতেন next one if I dash be wings if I dash be wings আমি আগতে নকৰো আমি চাই লম তাত কি আছে I would fly এতিয়া চোৱা I would fly যে মই উৰিলো হেতেন কি কৈ আছে wings থাকিলে wings মানে কি দেউকা wings মানে কি দেউকা যে মোৰ যদি দেউকা থাকিলে হেতেন মই উৰিলো হেতেন কাল্পনিক কথা তাৰ মানে ইয়াত থকাৰ ইংলিশ কি হ'ব past tenseত head হ'ব সেই কাৰণে ইয়াত কি হৈছে be verb to head হৈ গৈছে তো আমি ইয়াত থকা বুজাইছে কাৰণে আমি head বহাইছো যে যদি মোৰ দেউকা থাকিলে হেতেন মই উৰিলো হেতেন বুজি পাইছা আৰু ইয়াত হোৱা বুজাইছে আৰু হোৱা বুজাইলে past tenseত কি হয় was very হয় ঠিক আছে ই নম্বৰটো চোৱা if we had left earlier it was ভালকে চাবা if we had left earlier যে যদি আমি সোনকালে উলালো হেতেন বা এৰিলো হেতেন we dash arrive on time আমি সময়মতে গৈ উপস্থিত হলো হেতেন তাৰ মানে এইটো কোনটো পাৰ্টত দিছে আমি বুজিব লাগিব প্ৰথম এইটো চোৱা past perfectত আছে কিহত আছে past perfectত আছে আৰু conditional sentence of প্ৰথম পাৰ্টটো past perfect কেতিয়া হয় third conditionত হয় কেতিয়া হয় third conditionত আৰু আমি ইয়াত third condition হলে বাকিটো কি হয় আমাৰ ইয়াত would হয় কি হয় would have কি হ'ব would have হ'ব would have হ'ব যে we would have এটো ভার্বটো কি হ'ব third form হ'ব arrived হৈ যাব কি যাব arrived on time যে we would have arrived on time আমি সময়মতে গৈ উপস্থিত হ'ব পাৰিলো হেতেন if they had listened to me যে যদি তেওঁলোকে মোৰ কথা শুনিলে হেতেন they dash avoid the accident তেওঁলোকে দুৰ্ঘটনাৰ পৰা বাচি গলে হেতেন এটো থাৰ্ড কন্ডিশনত পৰিছে কাৰণ এটো past participle আছে কন্ডিশনৰ লগত হয় নহয় তো আমি এটো তুমি কি কৰি দিম would লগাই দিম would have লগাই দিম they would have avoided হ'ব কি হ'ব avoided ইয়াত আমি ed লগাই দিলে হৈ গল ed বুজি পাইছানে যে they would have avoided the accident তেওঁলোকে এক্সিডেন্টৰ পৰা দুৰ্ঘটনাৰ পৰা বাচি গলে হেতেন মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকক কেইটামান মই কাৰেক্ট টেন্স কৰিবলৈ দি আছো তোমালোকে হেখিনি কৰি মোক টেলিগ্ৰামত দি দিবা প্ৰশ্ন কেইটা মই লিখি দি আছো তোমালোকে লিখি লোৱা প্ৰেক্টিস কোৱেশ্চনছ ফৰ ইউ একেটা তোমালোকৰ কাৰণে প্ৰশ্ন ঠিক আছে তোমালোকে কৰি মোক টেলিগ্ৰামত দিবা কোনে কৰ পৰা চাইছা কোন স্কুলত পঢ়া গোটেইখিনি লিখি টেলিগ্ৰামত দি দিবা তেতিয়া মই গম পাম যে অমুক স্কুলত পঢ়া অমুক জায়গা ঠিক আছে তো প্ৰশ্ন কেইটা চোৱা if they dash be ইয়াত be verb বহাব দিছে careful they will get hurt মানে আঘাত পোৱা কষ্ট পালে হেতেন if I dash see her ইয়াত verb আছে I will tell her the news if I had asked for help he dash help if she dash be verb বলে দিয়া হৈছে more organized she would have finished the project on time if we dash ইয়াত be verb বহাব লাগে young wings young again we would do different things তো একেটা হৈছে প্ৰশ্ন তোমালোকে কৰি মোক জনাই দিবা তো আজিৰ কাৰণে ইমানতে শেষ কৰিছো
যোনে যোনে নতুন চাই আছা আকৌ ৰিকুৱেষ্ট কৰি আছো তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া তোমালোকে সাবস্ক্ৰাইব আৰু লাইক কৰিলে মোৰ মানে গাত এনাৰ্জি আহে আৰু বেছি মেহনত কৰিবলৈ মন যায় বুজি পাইছানে তো যদি তোমালোকে ভাল পোৱা দেখুৱা অলপ তেতিয়াহলে মোৰ আৰু বেছি কষ্ট কৰিবলৈ মন যাব ৰিকুৱেষ্ট কৰি কৈছো যে সবেই অলপ কি কৰা মোৰ কাৰণে হেল্প কৰা হেল্প এইটোৱে জাস্ট এটা লাইক কৰি দিবা